মঙলদৈত শাহু বোৱাৰীৰ মতানৈক্যৰ ভয়ংকৰ পৰিণতি বোৱাৰীয়েকৰ পিতৃগৃহৰ লোকৰ প্ৰহাৰত শাহু চিকিৎসালয়ত ভৰ্তি আঘাতপ্ৰাপ্ত শাহুৱেকৰ কাষতে থৈ গ'ল 6 মহীয়া শিশু এই নিৰ্দয়ী ঘটনা সংঘটিত হৈছে মঙলদৈৰ 5 নম্বৰ ৱাৰ্ডত 5 নম্বৰ ৱাৰ্ডৰ কৰিম আলী নামৰ এজন লোকৰ শহুৰে সহ কেইবাজনো লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰে তেওঁৰ জন্মদাত্ৰী পতাগুটিৰে উপৰজুপৰি কৰিলে মূৰত আক্ৰমণ মাৰপিট কৰি 6 মহীয়া কন্যা সন্তানটিক তেজেৰে লুতুৰি পুতুৰি শাহুৱেকৰ কাষতে এখন চকীত থৈ পৰিয়ালৰ সৈতে পিতৃগৃহলৈ গুচি যায় মমতাহীন বোৱাৰীয়ে বাচ্চাটো ঘৰত থৈ গুচি গৈছে মোৰ মাক মাৰি ফেলে বাচ্চাটোক থৈ গুচি গৈছে চকীত থৈ ফেলে মানে 6 মাহ এইটো ৰানিং হৈছে 6 মাহ সোমাইছে মাক মোৰ শহুৰে মাৰিছে তাৰ ভায়েকে মাৰিছে দুটা ভায়েকে আছে তাৰ ভায়েকে মাৰিছে তাৰপিছত ভাগিন আছে আৰু ভায়েক আৰু মামাকৰ ল'ৰা আছে এইকেইটা মানে 7টা মানে আহি ফেলে মাৰিছে আৰু স্বামী কৰিম আলী ঘৰত নথকাৰ সুযোগ লৈ সংঘটিত কৰে এই ঘটনা ঘৰলৈ আহি সংকটজনক অৱস্থাত তেজেৰে লুতুৰি পুতুৰি মাতৃক দেখি লৈ গ'ল মঙলদৈ অসামৰিক চিকিৎসালয়ত সংকটজনক মহিলাগৰাকীক গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিয়া হয় যদিও টকাৰ অভাৱত সেয়া হৈ নুঠিল মই ভাত খাব আহিছোঁ দিনত এনে 1টা বজাত আহি পেলাই দেখা পাওঁ যে মোৰ মাক মাৰি থাৰি ঘৰত ফ্লাট কৰি ৰাখি দিছে তেজ হৈ গৈছে তাৰপিছত মই ৰখাৰখি কৰা নাই তাৰপিছত মই টমটম লৈ পেলাই আহি মই হস্পিটেলত এতিয়া আহিছোঁ এতিয়া আহি পেলাই মই ভৰ্তি কৰিছোঁ তাৰপিছত গুৱাহাটীত মোক এফাৰ দিছিলে মোৰ মানুহ নাই মোৰ টকা পইচা নাই মই কৰিব পৰা নাই তাৰপিছত এতিয়া মোক এফাৰ কৰি দিলে বাইদেৱে এতিয়া মোক হস্পিটেলত ভৰ্তি কৰিব দিলে তাৰপিছত কৰিলোঁ কৰাৰ পিছত এতিয়া মোৰ মা এতিয়া হস্পিটেলত আছে আৰু ঘটনা সন্দৰ্ভত পত্নীসহ সহযোগী কেইজনৰ বিৰুদ্ধে এজাহাৰ তৰে কৰিম আলীয়ে ঘটনা কিয় সংঘটিত হ'ল সেয়া স্পষ্ট নহয় যদিও সঘনাই মাতৃগৃহলৈ গৈ থকাৰ বাবে পূৰ্বৰ পৰাই শাহু বোৱাৰীৰ মাজত মতানৈক্য চলি থকা বুলি জনায় কৰিম আলীয়ে মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ